नमस्कार, गुड मॉर्निंग अखम সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। सो सबसे पहले आप लोग का खबर है अंगो तो मेरा भी है। तो आज हम लोग डिस्कस करने जा रहा हूँ आसाम पुलिस ABUB और सिविल डिफेंस होमगार्ड का बारे में। तो हमारा लखीमपुर डिस्ट्रिक्ट है और हमारा लखीमपुर डिस्ट्रिक्ट में आसाम पुलिस ABUB में और सिविल डिफेंस होमगार्ड में हमारा कितना खाता जा सकता है इसको हम डिस्कस करने वाला इस वीडियो में। आप लोग यहाँ तक देखना, वीडियो को पसंद आएगा लाइक कमेंट शेयर करें ना। तो गाइस हमारा लास्ट ईयर में आसाम हमारा फर्स्ट हम लोग डिस्कस करेगा हमारा सिविल डिफेंस होमगार्ड का बारे में, कांस्टेबल ग्रेड 3 का। तो हमारा लास्ट ईयर में हमारा कितना गया था हमारा और सिविल डिफेंस होमगार्ड का। तो पिछले 2023 में हमारा काट अफ গৈছিলে 20 ৰিটেনৰ কথা কৈছোঁ মই। ৰিটেনৰ আমাৰ যিমানখিনি আমাৰ ৰিটেনত চিভিল ডিফেন্স হোমগাৰ্ডৰ কনষ্টেবল গ্ৰেড 3 আমাৰ যিমানখিনি ৰিটেনত কাট অফ গৈছিলে তো সেইখিনি মই আপোনালোকৰ লগত ডিছকাছ কৰিম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। তো ভিডিঅ'টো ভাল পালে লাইক কৰে শ্বেয়াৰ কৰিব। তো এতিয়া আমি যোৱা বছৰ যেতিয়া আমি বৰ্ডি হৈছিলোঁ 2023 চনত, তো তেতিয়া আমাৰ কনষ্টেবল গ্ৰেড 3টো খুব কম কাট অফ গৈছিলে ৰিটেণ্টত। তো 24 আমাৰ 25 আৰু 30ৰ ভিতৰত আপোনাৰ ৰিটেণ্টত মাৰ্ক আহিছিলে আপোনাৰ যোনখিনি কেণ্ডিডেটে হয়তো এবছৰ যোনটো আপোনালোকে নিশ্চয় গমেই পায় এইবছৰ আমাৰ OMR চিটখন ডাউনলোড এভেইলেবল দিছে। চ' আগৰ বছৰখিনি যিমানখিনি আসাম পুলিচ ABUB আছিলে তো আগৰ যোৱা বছৰখিনি এনেকুৱাকৈ ফেচিলিটি দিয়া নাছিলে যে আমাৰ OMR চিট এনেকৈ চাব পৰাকৈ বা কুৱেশ্যন বুকলেট বা কুৱেশ্যন পেপাৰখন এনেকৈ গড়ত দি পঠাইছিলে এনেকুৱা নাছিলে। তো এবছৰৰ পৰা পাৰ্চ ষ্টাৰ্টিং কৰিছে এনেকুৱাকৈ আমাৰ কুৱেশ্যন পেপাৰবিলাক ঘৰলৈ দি পঠাইছে আৰু লগতে আমাৰ অনলাইন যোগেদি SLBRB ৱেবছাইট যোগেদি আমাৰ OMR চিটখন চাব পৰাকৈ এটা ফেচিলিটি দিছে। তো বহুতেই ভাল হৈছে। এতিয়া আমি এইটো দিয়াৰ সুবিধাতে আমি এইটো কনফাৰ্ম কৰিব পাৰোঁ যে আমি কিমান মাৰ্ক পাইছোঁ। আমি কনফিডেন্সলি আমি নিজে এটা এনচাৰ কি ডাউনলোড কৰি পিনি মই কোনটো কাৰেক্ট কৰিছিলোঁ বা কোনটো কৰিছিলে আমি চবেই 50 টকা দি হয়তো পে' কৰি হয়তো OMR চিটখন ডাউনলোড কৰি 5 ছেকেণ্ডৰ কিছুমানে এতিয়ালৈকে পোৱাগৈ নাই। তো মই ভাবোঁ চিভিল ডিফেন্স হোমগাৰ্ডখন ইমান কাটন নাযাব। তো আপুনি যদি 25 আৰু 30ৰ ভিতৰত আপুনি নম্বৰ পাইছে আপোনাৰ নিশ্চয় আহিব। মই 100% মোক গাৰাণ্টি দিব পাৰোঁ। কাৰণ যোৱা আমাৰ যেতিয়া আমি ভৰ্তি কৰিছিলোঁ তেতিয়া আমাৰ চিভিল ডিফেন্সৰ আমি একেলগে যিহেতু ৰানিং কৰিছিলোঁ তো তেতিয়া আমাৰতো ইমানখিনি কাট অফ যোৱা নাছিলে ৰিটেণ্টত। তো কম কাট অফত আপোনাৰ নাম আহিব ভাইবা দিবলৈ। চ' আৰু মই বহুতে কমেণ্ট কৰি আছে দাদা BDP চাৰ্টিফিকেটত এনেকুৱাকৈ মাৰ্ক পাব নেকি এক্সট্ৰা মাৰ্ক। BDP চাৰ্টিফিকেট একো এনেকৈ এক্সট্ৰা মাৰ্ক নাপায়। এটা ৰিজাৰ্ভেশ্যন পাব 1% ৰিজাৰ্ভেশ্যন পাব। চ' মই ভাবোঁ যে যিমানখিনি কনষ্টেবল গ্ৰেড 3 এপ্লাই কৰিছে চ' যিখিনি কেণ্ডিডেটে হয়তো C চাৰ্টিফিকেট আছে তেওঁলোকক হয়তো 5 নম্বৰ পাব আৰু যোনখিনি কেণ্ডিডেটৰ হয়তো B চাৰ্টিফিকেট আছে NCC B চাৰ্টিফিকেট তেওঁলোকৰ হয়তো 3 নম্বৰ পাব আৰু C চাৰ্টিফিকেটটো নাপাব। কাৰণ যোনখন আমি চিভিল ডিফেন্সত এপ্লাই কৰিবলৈ কোৱালিফিকেশ্যন লাগে A চাৰ্টিফিকেট। তো যিহেতু A চাৰ্টিফিকেটটো কোনো ধৰণৰ মাৰ্ক নাপায়। B চাৰ্টিফিকেট আপোনাৰ 3 নম্বৰ পাব, C চাৰ্টিফিকেটটো আপোনাৰ 5 নম্বৰ পাব। আৰু আমাৰ যিহেতু আসাম পুলিচ ABUB যিহেতু ABUBৰ কাৰণে বহুতে মোক কমেণ্ট কৰি আছে দাদা আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টে হওক শোণিতপুৰ ডিষ্ট্ৰিক্টে হওক বহুত বেলেগ ডিষ্ট্ৰিক্টৰ পৰা মোক কমেণ্ট কৰিছে দাদা এনেকৈ। তো তাতে মই ভাবোঁ যে ইমানখিনি মই আজি টুইষ্ট এটা দিছোঁ ইউটিউবত। তো তাতে বহুতে আজি মই মৰ্ণিং 7টা বজাত দিছোঁ তাতে 60জন প্লাছ মোক তাতে লাইক কৰিছে এনচাৰ কি দিছে। তো তাতে 40 to 35 to 40 ভিতৰত 42% হৈছে আৰু বাকীখিনি এনেকৈ 50% হৈছে। তো এইটো কাৰণে মই ভাবোঁ যে ইমানখিনি তাতো মই তাত দিছোঁ। আপোনালোকে যদি চোৱা নাই তাতে চিলেক্ট কৰি ল'ব আপুনি কিমানৰ ভিতৰৰ পৰা কিমান পাইছে। তো আপুনি তাত দি দিব। মই টুইষ্ট এটা দিছোঁ তো তাতে দি দিব। মই ভাবোঁ যে এতিয়া আমাৰ যোৱা যেতিয়া 22 চনত ABUB আসাম পুলিচ লৈছিলোঁ তো তাতে আমাৰ লাষ্ট ইয়েৰ আছিলে। তো লাষ্ট ইয়েৰত আমাৰ ইমানো কাট অফ যোৱা নাছিল যেতিয়া মই আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টত তেতিয়াও ডিষ্ট্ৰিক্ট ৱাইজ আছিলে। তো এইবছৰ ডিষ্ট্ৰিক্ট ৱাইজ কিন্তু এতিয়ালৈকে যে মেনশ্যন কৰা নাই আমাৰ কোনটো ডিষ্ট্ৰিক্টত কিমানটা পষ্ট আছিলে। তো যেতিয়া আমাৰ 22 চনত যেতিয়া ABUB আসাম পুলিচৰ লৈছিল লগতে কামাণ্ডো লৈছিলে তেতিয়া মানে মেনশ্যন কৰিছিল লখিমপুৰ ডিষ্ট্ৰিক্টত ইমানটা পষ্ট আৰু শোণিতপুৰ ডিষ্ট্ৰিক্টত ইমানটা পষ্ট, যোৰহাটৰ ডিষ্ট্ৰিক্টত ইমানটা পষ্ট বা শিৱসাগৰ ডিষ্ট্ৰিক্টত ইমানটা পষ্ট বা ধেমাজি ডিষ্ট্ৰিক্টত ইমানটা পষ্ট আছে বুলি মেনশ্যন কৰিছিল। তো এতিয়া যোনখন আমাৰ 5000টা পষ্ট 2300 পষ্ট ABUB তো যিহেতু তাত মেনশ্যন কৰা নাই যে কোনো ধৰণৰ এতিয়া ইমানটা পষ্ট আছে ইমানটা
কোন এইটো ডিষ্ট্ৰিক্টত ইমানটা পোষ্ট আছে বুলি কোনো ধৰণে মেনশ্যন কৰা নাই। তো মই ভাবোঁ মেনশ্যন নকৰিলেও আমাৰ যিহেতু কাটক লিষ্টখন বনাব পৰা চান্স এটা থাকে। তো এইটো সময়ত আমাৰ যিহেতু আপুনি 30ৰ পৰা 35ৰ ভিতৰত পায়, মই ভাবোঁ যে আপোনাৰ নিশ্চয় নাম আহিব ভাইবা দিবলৈ। ইমানো কিছুমান এতিয়া ভাবে মই ইমান অসহজ কুৱেশ্যন আহিছিলে, মই অসহজ কুৱেশ্যনত কৰিব নোৱাৰিলোঁ। তো তেনেকুৱা ধৰণৰ কিছুমান মানে ফাৰ্ষ্ট লাগিলে। তো কিছুমান মই ভাবোঁ যে 30 আৰু 35ৰ ভিতৰত আপুনি পাইছে, আপোনাৰ নিশ্চয় নাম আহিব। মই ভাবোঁ 100% গেৰাণ্টি দিব পাৰোঁ। আপুনি ভাইবাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক। তো ভাইবাৰ কাৰণে মই এটা পাছত আপোনালোকে যদি ভাইবাৰ কাৰণে ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰিব। ভাইবাৰ কাৰণে মোক এটা ধুনীয়া ভাইবাৰ কাৰণে মই আপোনালোকক ভিডিঅ' দিম। তো ভাইবাত কেনেকৈ কাপোৰ পিন্ধি যাব লাগে বা কেনেদৰে আমি প্ৰস্তুতি কৰি কোনখিনি বস্তু পঢ়িব লাগে, তো আপোনালোকক সম্পূৰ্ণ এটা ভিডিঅ' দিম। আপোনালোকে নিশ্চয় কমেণ্ট কৰিলে মই ভিডিঅ' এটা দিম। আৰু মই যিহেতু দুবাৰ চাইকোমেট্ৰিক এনেকৈ ভাইবা দি পাইছোঁ, মোৰ ভাইবা দৰে এক্সপিৰিয়েঞ্চ আছে আপোনালোকৰ মাজত। তো সেইটো কাৰণে আপোনালোকে কমেণ্ট কৰিব। যদি আজি ভিডিঅ'টো ইমানেই আছিলে, যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। যদি নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি দিব। তো ভাইবা নেক্সট ভিডিঅ'ত লগ পাম।